আজি আপোনালোকক ঘৰত সৰু ল'ৰা ছোৱালীৰ পৰা বয়োজ্যেষ্ঠলৈকে খাব পৰা এটি উত্তম খাদ্যৰ প্ৰস্তুতকৰণ আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। এয়া আপোনালোকে দেখিছে, এইটো তিতা কেৰেলা। এই তিতা কেৰেলা সৰু সৰু ল'ৰা ছোৱালীবিলাকে নাখায়, বহুতে খাবলৈ ইচ্ছা নকৰে। কিন্তু ইয়াক যদি আমি এটি আন পদ্ধতিৰে প্ৰস্তুত কৰোঁ, তেতিয়া দেখিব এইটো সকলোৱে খায় বা খাব। আৰু ইয়াৰ গুণ নথকা নহয়, চুগাৰ থকা পেচেণ্টৰ কাৰণে অতি উত্তম খাদ্য। গতিকে এইটো সদায় খাব পাৰে আপোনালোকে। তাৰে প্ৰস্তুতকৰণ আজি মই আপোনালোকক কৰি দেখুৱাম। এতিয়া মই এই তিতা কেৰেলাখিনি ধুই চফা কৰি আছোঁ। ইয়াৰ মাথাখিনি কাটি লৈছোঁ। ইয়াৰ পিছত মই ইয়াৰ চিপছ বনাম। কেনেকৈ চিপছ বনাম আপোনালোকে চাই থাকিব। কেৰেলাখিনি কেনেকৈ কাটিম চাই লওক। এইটো মই এনেকৈ কাটি লৈছোঁ। এই ধৰণে চিপছখিনি বনাই লওক। অলপ দীঘলীয়া ধৰণে কাটিলে দেখিবলৈ ভাল হ'ব। তো এইখিনি মই তিতা কেৰেলাখিনি কাটি ল'লোঁ। এতিয়া মই ইয়াত তিতা কেৰেলাখিনি কাটি ল'লোঁ। এই কাটি লোৱাৰ পিছত আমাক যিখিনি মছলাৰ দৰকাৰ, সেই মছলাখিনি মই সাজু কৰি লৈছোঁ। প্ৰথমতে মই যিখিনি দৰকাৰ সেই হিচাপত মই নিমখ দি দিছোঁ। এই নিমখখিনি দিয়াৰ পিছত মই ইয়াত অকণমান ৰং গুড়ি দি লৈছোঁ। ৰং গুড়ি দিয়াৰ পিছত মই ইয়াত ধনিয়া গুড়ি দিছোঁ। তাৰপিছত মই জিৰা গুড়ি দিছোঁ। তাৰপিছত মই 1 চামুচ বেচন দিছোঁ আৰু 1 চামুচ মই বেচন দিলোঁ। ইয়াৰ পিছত মই চুজি দিলোঁ। মই অলপ ইয়াৰ পিছত মই দিলোঁ চাউলৰ গুড়ি। এই গোটেইখিনি দিয়াৰ পিছত মই অৱশেষত অলপ ৰঙা জলকীয়াৰ গুড়িও ইয়াত দি দিছোঁ, যাতে খাবলৈ সোৱাদ হয়। এতিয়া মই এই গোটেই মছলাখিনি মিলাই ল'ম। ইয়াত হয়তো অকণমান পানী দিব লগা হ'ব পাৰে, কাৰণ গোটেইখিনি মছলা যেতিয়া লগ লাগিব তাৰ পিছতহে ইয়াৰ সম্পূৰ্ণ সোৱাদটো আহিব। এইখিনি বস্তু আমি যদি প্ৰথমতে প্ৰস্তুত কৰি লওঁ, তেতিয়াহ'লে পিছত আমি ভাজিবলৈ সুবিধা হ'ব। গোটেইখিনি বস্তু মই প্ৰস্তুত কৰি ল'লোঁ। এতিয়া মই আধা কাপ পানীৰে এইখিনি সুন্দৰকৈ মিলাই ল'লোঁ। এতিয়া ইয়াৰ প্ৰিপেৰেশ্যনটো মোটামুটি হৈ গ'ল। এতিয়া আমি কেৰাহীত তেল গৰম কৰিম, আৰু তেল আপুনি ৰিফাইনো ব্যৱহাৰ কৰিব পাৰিব, মাষ্টাৰ্ড অইলো ব্যৱহাৰ কৰিব। এইখিনি কৰাৰ পিছত আমি লাহে লাহে এইখিনি ভাজি ল'ম, তাৰপিছত আমি সংৰক্ষণ কৰিম। এতিয়া মই কেৰাহীখনত ৰিফাইন দিছোঁ। ৰিফাইন অইল দি গৰম কৰিছোঁ। এতিয়া মই ইয়াত তিতা কেৰেলাখিনি
ভাজি লওঁ। কেনেকৈ ভাজিম এবাৰ চাই লওক। প্ৰথমতে মই এটি পিচ তেলত দিম। তাৰমানে তেল গৰম হৈছে, গতিকে মই ইয়াত আনাদাৰ পিচ এটা দিলোঁ, আৰু এটি দিলোঁ, আৰু এটি দিলোঁ। তো এনেকৈ কম জুইত এই তিতা কেৰেলাখিনি আমি ভাজিব লাগিব। বেছি জুইত দিলে সোনকালে ৰঙা হৈ যাব, গতিকে জুইটো কমকৈ ৰাখিব লাগিব যাতে বেছি জ্বলি নাযায়, কাৰণ জুই বেছি হ'লে জ্বলি যোৱাৰ চান্স থাকে। এয়া মই তিতা কেৰেলাৰ চিপছ বনাই আছোঁ। সুন্দৰকৈ ভজা গৈছে, আৰু অকণমান হ'ব লাগিব। এইখিনি ভজা হোৱাৰ পিছত মই লাহেকৈ ইয়াক উঠাই ল'ম, আৰু এইটো প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিম। এইটো ভজা হৈ গ'ল, দেখিবলৈ কি সুন্দৰ হৈছে, খাবলৈও সুন্দৰ হ'ব। আপোনালোকে ঘৰত এনেকৈ বনাই খাই চাবচোন। এতিয়া মই প্লেট এখনত এইখিনি ৰাখিছোঁ ঠাণ্ডা হ'বলৈ। আকৌ এতিয়া মই ভাজিম। কম জুইত যিমানে ভাজিব সিমানে সুন্দৰকৈ ভজা যাব, মুৰমুৰীয়া হ'ব। ল'ৰা ছোৱালী, ঘৰৰ পৰিয়ালে সকলোৱে খাবলৈ ভাল পাব। এই ৰেচিপিটো আপোনালোকে ঘৰত যদি বনায়, তেতিয়াহ'লে পৰিয়ালৰ সকলোৱে উপভোগ কৰিব পাৰিব। অৱশেষত এয়া মোৰ কেৰেলাৰ চিপছ বনোৱা হৈ গ'ল। এতিয়া এই চিপছখিনি আপুনি সৰু ল'ৰা হওক, ছোৱালী হওক, ডাঙৰ হওক, বৃদ্ধ হওক, সকলোৱে খাব পাৰিব। আনকি চাহৰ লগতো খাব পাৰিব। ইয়াৰ যিটো তিতা গুণ আছে, সেই গুণটো কমি যায়, কিন্তু উপকাৰিতা কমি নাযায়। গতিকে আহক, আমি সকলোৱে এনেকৈ তিতা কেৰেলা ভাজি লৈ খোৱাৰ ব্যৱস্থা কৰোঁ, আৰু ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰি কিছুদিনলৈকে। আমি 15 দিনলৈকে ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আৰু ইয়াৰ উপকাৰ বহুত আছে। ধন্যবাদ, আজিলৈ এৰিছোঁ।